Hello student, this is Pranjal sir, Director of Dasani Classes. তো আজিৰ ক্লাছটোত আমি তোমাৰ 27 আগষ্ট যোৱাকালিৰ মানডে মানে যোৱাকালিৰ যিখন পেপাৰ আছিলে মৰ্নিং শিফ্টৰ পেপাৰখন আমি ডিছকাছ কৰিব গৈ আছোঁ। পেপাৰখন ডিছকাছ কৰোঁতে মই প্ৰথম কুৱেশ্যনটো আছে কণ্ডাক্টিং ৱায়াৰ অফ লেংথ 24A বুলি কৈছে, লেংথটো 24A. To form two setup of coils, first in the form of square side A and the second in the form of equilateral triangle of side A. তো এতিয়া মোক সুধিছে find out the magnetic moment of coil in two cases. মানে মই এতিয়া যদি স্কোৱাৰ হ'লে তোমাৰ চাৰিটা সাইড হ'ব ন, চাৰিটা সাইড হ'ব। তো এ কে হ'লে এনেকে হ'লে এবাৰতো চাৰিবাৰহে হ'ব, তেনেকে ছবাৰ হ'ব না, মানে ছটা টাৰ্ণ হ'ব। তো ছটা টাৰ্ম হ'ব আৰু তেনেকৈ ইয়াত যদি মানে ছটা টাৰ্ম হ'ব। আকৌ তেনেকৈ ইয়াত যদি মই ইকুইলেটাৰেল ট্ৰাইংগল চাওঁ, ট্ৰাইংগল এ তোমাৰ তিনিটা হ'ব, তেনেকৈ 8টা হ'ব। ঠিক আছে, ইহঁত দুইটাৰে মই এতিয়া নাম্বাৰছ মেগনেটিক মুভমেণ্টৰ ফৰ্মুলা লাগে। মেগনেটিক মুভমেণ্টৰ ফৰ্মুলা কি আছিল? I ইনটু এ, হয়নে? কাৰেণ্ট ইনটু এৰিয়া, হয়নে? আৰু নাম্বাৰছ অফ টাৰ্ণ সেইমতে। তো সেইমতে এৰিয়া এতিয়া কি, ইয়াৰ এৰিয়া এ স্কোৱাৰ, ইয়াৰ এৰিয়া √3/4। আৰু এইখিনি বহাই দিলেই হ'ল, বহাই দিলে মোৰ কি ওলাই যাবগৈ, আজি ভেলুটো ওলাই যাবগৈ √3:1 ফৰ্মুলা। বুজিছাগে, পাইছা? তাৰপিছত আছে A particle of masses twice m is divided in 4 particles of masses m, m minus m, capital M minus m. All particles are arranged on vertices of a square of side A. Find ratio of m by m. For which potential energy of this system is maximum/minimum. তো একো নাইকিয়া, m capital M minus small m এইখিনি মাছেছখিনি আছে। এতিয়া মাছেছখিনি থকাৰ পিছত ইয়াৰ এতিয়া মই মেক্সিমাম এনাৰ্জি উলিয়াব লাগিব। এনাৰ্জি ফৰ্মুলা বুলি কওঁতে যে ইয়াৰ কাৰণে ইয়াত, ঠিক আছেনে? তো তেনেকৈ টোটেল মেগনেটিক এনাৰ্জি ৰেচিঅ' চিষ্টেম ইজ মেক্সিমাম হ'ল। তো এতিয়া তোমাৰ এইটো পইণ্টৰ কাৰণে ইয়াৰ কাৰণে উলিয়ালোঁ। তো এইটো পইণ্টৰ কাৰণে ইয়াত উলিয়াব লাগিব এটা পইণ্ট, আকৌ এইটো পইণ্টৰ কাৰণেও ইয়াত উলিয়াব লাগিব, আৰু এইটো পইণ্টৰ কাৰণে ইয়াত উলিয়াব লাগিব, হয়নে? তো ইয়াৰ কাৰণে ইয়াত, এমৰ কাৰণে ইয়াত, তাৰ আকৌ ইয়াৰ কাৰণে ইয়াত উলিয়াব লাগিব, আকৌ ইয়াৰ কাৰণে ইয়াত উলিয়াব লাগিব। হৈছে আৰু ইয়াৰ কাৰণে ইয়াত হ'ল। তো এই চাৰিটা পইণ্টৰ কাৰণে উলিয়ালোঁ, তো উলিয়ালে টোটেল এনাৰ্জিটো পাম, হয়নে? এতিয়া মেক্সিমামেই হওক মিনিমামেই হওক, সদায় মেক্সিমামৰ কাৰণে DU/DM কৰিব লাগিব। সেইটো মই এজ এ ফ'ৰ্চ মেক্সিমাম হ'লে DF/DQ, এনাৰ্জি মেক্সিমাম হ'লে DU বাই যিটো পটেঞ্চিয়েল এনাৰ্জি বুলি কৈছে উইথ ৰিলেটেড টু মাছ আছে, তো এইটো কৰিব লাগিব। তো এনেকৈ মই ডিফাৰেঞ্চিয়েট কৰিলোঁ, কৰি মানে ডিফাৰেঞ্চিয়েট কৰিলে মই গৈ পেলাই 0 কৰি ল'ব লাগিব, কৰি পেলাই মই ইহঁত দুটাৰ ৰেচিঅ'টো পাই যাম। হ'ব, বুজিছাগে, পাইছা? তাৰপিছত আছে a source A produces a frequency of horn 120 Hz দিয়া আছে, source and observer are moving towards each other with a speed of 36 km/h and 72 km/h respectively. Find frequency of horn observed by observer, হয়নে? তো এতিয়া ইয়াত তোমাৰ চ'ৰ্চটো মুভ কৰিছে, অবজাৰ্ভাৰ মুভ কৰিছে, both are moving towards each other হৈছে। তেনেহ'লে তাৰ কাৰণে আমাৰ ডাইৰেক্টলি আমাৰ ডপলাৰ ইফেক্টৰ এইটো ফৰ্মুলা থাৰ্ড কেছ এইটো এটা আছিলে অবজাৰ্ভাৰ মুভ, ছেকেণ্ডটো আছিলে চ'ৰ্চ মুভ, থাৰ্ডটো আছিলে দুইটা মুভিং টুৱাৰ্ড ইচ আদাৰ, তাৰ কাৰণে এইটো ফৰ্মুলা হয়। ইয়াত ভেলু পুট কৰিলেই হ'ল আৰু অলৰেডি 36টো মিটাৰ/ছেকেণ্ডত লৈ গ'লোঁ, 72টো মিটাৰ/ছেকেণ্ডত লৈ গ'লোঁ, সেইমতে ভেলু বহালোঁ, এইটো মই এক্সপ্ৰেশ্যন পালোঁ। হৈছে। তাৰপিছত ফৰ এন আইডিয়েল গেছ, এইটো ইকুৱেশ্যন কনষ্টেণ্ট হ'ল, ফাইণ্ড দ্য কোএফিচিয়েণ্ট অফ ভলিউম এক্সপানশ্যন। তাৰ কাৰণে যদি মই চাবলৈ যাওঁ, ভলিউম এক্সপানশ্যনৰ কাৰণে মোৰ কোএফিচিয়েণ্ট এইটো ফৰ্মুলাই হয়, γ=1/v/dv/dt, ঠিক আছে? তো তাত p⁻γ কনষ্টেণ্ট, তাৰপৰা ইয়াৰ পৰা কনষ্টেণ্ট পালোঁ। তো ইয়াত এতিয়া মই এইটো এক্সপ্ৰেশ্যন যেতিয়া পালোঁ, ইয়াৰ কনষ্টেণ্ট পালোঁ, ইয়াৰ পৰা v⁻⁻1 আৰু ইয়াত তোমাৰ 4t³ dt
প্লাছ ইয়াক মই মানে ডিফাৰেঞ্চিয়েট কৰিলোঁ, ইয়াক ডিফাৰেঞ্চিয়েট কৰিলে 0 পাম। এইখিনি কৰিব লাগিব, v^-1 ইয়াক কৰিলোঁ, প্লাছ ইয়াক ৰাখি পেলাই আকৌ v^-1 কৰিলোঁ, কৰিলে 0 পাম। তাৰপিছত এইখিনি কৰি পেলাই dv/dt লাগে ন মোক, কাৰণে dv/dt আছে, dv/dt আছে, dv/dtৰ ভেলুটো মোৰ ইয়াৰ পৰা ওলাই যাব, dv/dt ভেলু ওলাই গ'লে তো এইখিনি কেলকুলেশ্যন কৰি dv/dt যদি মই উলিয়াই দিওঁ 4v/t পালোঁ, ঠিক আছে। এই মই 4v/t পালোঁ, এইখিনি বহাই দিলে হ'ল, তাৰপৰা গৈ পেলাই মই কি পামগৈ 4/t হৈছে। ষ্টেপটো ধুনীয়াকৈ দিয়া আছে, কৰি চাবা, বুজি যাবা, একো টান নহয়। তাৰপিছত আছে ইয়াত কেপাচিটৰ ৰেজিষ্টেঞ্চ এটা ফৰ্মুলা আছে, যিটো মাইক্ৰ'ফেৰাড কেপাচিটৰ দিছে, টাইম t=0 লাগে, ইয়াত ৰেজিষ্টেঞ্চবিলাকৰ কামেই নাই হা। তাৰপিছত ইয়াত মই এতিয়া কি উলিয়াব লাগে, এজ এ হ'ল যিহেতু মাইক্ৰ'ফেৰাড কেপাচিটৰ দিলে, ইয়াত মই এতিয়া এই দুটাটো পেৰেলেলত আছে, পেৰেলেলত থাকিলে প্লাছ 448 হৈ যাব। ইয়াত 15 আছে, ইয়াত 15 আছে, ইয়াত 15 ভল্ট দিয়া আছে, ইফালে 4 আছে, 4 আছে, 2 মিলি 1 হ'ব, 5 হ'ব, এইবিলাক ৰেজিষ্টেঞ্চবিলাক কেঞ্চেল যাব। তাৰ পৰা মোৰ কাৰেণ্টটো ওলাই গ'ল। তেনে এ আৰু বি এক্ৰছত যদি ভল্টেজ লাগে I ইনটু ইয়াৰ এক্ৰছত তোমাৰ ভল্ট আছে, 4 কৰি দিলোঁ, 12 ভল্ট পালোঁ, হৈছেনে? 12 ভল্ট ইয়াৰ এক্ৰছত হ'লে এ চি এক্ৰছত ভল্টেজ কিমান হ'ব, 6 ভল্ট হৈ আছে, হৈছে। তেনেহ'লে 4 মাইক্ৰ'ফেৰাড কিমান হ'বগৈ, 24 মাইক্ৰ'কুলম হ'বগৈ চাৰ্জ, হৈছে, বুজি পাইছা? তাৰপিছত গৈ আছোঁ, এন আইডেণ্টিকেল ৰেজিষ্টেঞ্চ ইজ হেভিং ভল্টেজ 10 ohm and connected in series with a battery of 20 volt and an internal resistance of 10 ohm. Current in the circuit IS, current in the circuit is IS. If they are connected in parallel with to same source current IP, if IP equal ইমান হ'লে n কিমান হ'ব সুধিছে, মানে IP equal 20 IS, সেইমতে ভেলুখিনি পুট কৰিবা, ভেলুখিনি পুট কৰিবা। 20 IP হ'লে তোমাৰ 20 ভল্ট আছে, ৰেজিষ্টেঞ্চ 10 ohm আছে, আৰু ইফালে এন আইডেণ্টিকেল চেলছ আছে না, তো তাৰ কাৰণে আইডেণ্টিকেল চেলছ ইজ হেভিং ইমান কানেক্টেড, ৰেজিষ্টেঞ্চ ইমান আছে, পেৰেলেল আছে, পেৰেলেল থাকিলে এন আইডেণ্টিকেলৰ পেৰেলেল হ'লে কিমান হ'বগৈ, টোটেল 10 ohm আছে নহয়, টোটেল গৈ পেলাই R/n হ'বগৈ, সেইমতে এটা ছাইড ওলাই গ'ল। তাৰপিছত সিফালে 20 IS দি থৈছে নহয়, 20 IS দি থৈছে, সেইখিনিৰ লগত কম্পেয়াৰ কৰা, দুইখিনি ইকুৱেল কৰিলে n ইকুৱেল গৈ পেলাই 20 ওলাব তোমাৰ, হৈছে। তাৰপিছত নেক্সট কুৱেশ্যন আছে, হাইট অফ ট্ৰেন্সমিশ্যন এণ্ড ৰিচিভাৰ টাৱাৰ are 380 মিটাৰ and 800 মিটাৰ ৰেচপেক্টিভলি। ইফ ৰেডিয়াছ অফ আৰ্থ ইজ 6400 কিলোমিটাৰ, দেন ফাইণ্ড দ্য ৰেঞ্জ অফ দ্য LOC কমিউনিকেশ্যন, ঠিক আছে। দেন এইটো কুৱেশ্যন লাষ্ট যোৱাকালি ইভিনিং শ্বিফ্টত আহিছিলে, ইভিনিং শ্বিফ্টত এনেকুৱা ছেম আছিলে, ভেলুকেইটা বেলেগ আছিলে, 15, 20, 30 তেনেকুৱা মিটাৰ দিছিলে যোৱাকালি ইভিনিং শ্বিফ্টৰ যিটো পেপাৰ আছিলে। তো ফৰ্মুলা এইটোৱে হয় ৰেঞ্জৰ, ইয়াত বহালেই হ'ব, হৈছে। তাৰপিছত আছে এন ইলেক্ট্ৰমেগনেটিক ৱেভ ইজ গিভেন বাই ই ইকুৱেল টু ইমান দি থৈছে, এণ্ড দ্য স্পীড ইন টাৰ্মছ অফ লাগে, তো ওমেগা ইয়াৰ পৰা ওলাই যাব, ওমেগা টি মানে kx প্লাছ ওমেগা টি, ওমেগা ভেলু পাই গ'লা, কে ভেলু পাই গ'লা, স্পীড ইকুৱেল ওমেগা বাই কে, ফৰ্মুলা ভেলু পুট কৰিলে হ'ল, তেনেকৈ ওলাব। তাৰপিছত আছে ইলেক্ট্ৰিক, ইফ ই ইজ দ্য ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি, এইচ ইজ দ্য মেগনেটিক ফিল্ড ইণ্টেনচিটি, দেন ফাইন এছাইন ইট অফ E/H, হৈছে। তো E/H ইকুৱেল টু একচুৱেলি তোমাৰ E/H ইকুৱেল F/Q, H ইকুৱেল টু মেগনেটিক ফিল্ড ইণ্টেনচিটি দিছে ন, তেনেহ'লে I/R ভেলু পুট কৰা, F/I/R², তো এইটোৱে কি পালোঁ, জুলছ ছেকেণ্ড পাৰ এম্পিয়াৰ স্কোৱাৰ, হয়, ছেকেণ্ড পাৰ এম্পিয়াৰ স্কোৱাৰ, তেনেহ'লে জুল পাৰ ছেকেণ্ড এম্পিয়াৰ স্কোৱাৰ, এই ফাৰ্ষ্ট অপশ্যনটোৱে কাৰেক্ট হ'ব। হুইচ অফ দ্য ফলোয়িং ইজ নট ইউনিটলেছ কোৱান্টিটি, মিউ আৰ মিউ নট, মিউ আৰটোতো ইউনিটলেছ কোৱান্টিটি, ইউনিটলেছ হয়, মিউ আৰ মানে ৰিলেটিভ, পাৱাৰ ফেক্টৰটো কে হয়, কনষ্টেণ্ট টাৰ্ম, কোৱালিটি ফেক্টৰৰ ভেলুহে হয় এটা, এচিত পাইছা তোমালোকে, তেনেহ'লে মিউ নটটোৱে কি হ'ব, ইউনিটলেছ কোৱান্টিটি। তাৰপিছত when F1 force is applied at an angle of 45 degree with respect to the direction of displacement, work done by force in this case is equal to work done when a force F2 is applied on the same block at an angle of 60 degree with respect to the direction of displacement. If displacement in both the cases
is same, the ratio for f1 by s2 is 1 by root over 2, find x হৈছে তো দুইটা কেছতে ৱৰ্ক ডান যেটো সেমে হ'ব এটাৰ কাৰণে ৱৰ্ক ডান এটো এটাৰ কাৰণে ৱৰ্ক ডান এটো হ'ল দু এংগল দুটা বেলেগ বেলেগ কাৰণে তো তাৰ পৰা গৈ x ইকুৱেল টু মোৰ ওলাই যাবগে হৈছে তাৰপিছত আছে a disc having uniform surface density sigma is placed in yz plane with a center at origin and radius capital R. Find electric field at a point x00. তো কোনটো সুধিছে তো এজে হল কথাটো এনেকুৱা হয় তোমাৰ এতিয়া এটো একচুয়ালি ডেৰাইভেশনটো চাব লাগিব হা এই ডেৰাইভেশনটো চাই পেলাই তুমি কৰিব পাৰিবা ইয়াৰ ডাইৰেক্ট ফৰ্মুলাটো মানে না তুমি উলিয়াব লাগিব কোৱেশ্চনটো কৰি পেলাই ঠিক আছে ইয়াত তোমাৰ ডিস্কৰ কাৰণে এটো ডিস্ক আমি যেটো কৈছো ৰিং হয় এটো এটা ৰিঙৰ কাৰণে ইমান প্ৰবলেম নাছিলে ডিস্কৰ কাৰণে কি প্ৰথম ৰেডিয়াস কৰি ডিস্কৰ এটা স্মলেষ্ট সাৰ্কেল টাইপ এটা ডিস্ক ধৰি ৰিং ধৰি সেই ৰিঙৰ কাৰণে কৰি তাকো ইন্টিগ্ৰেট কৰিব লাগিব তো এই কাৰণে মানে ইয়াত এতিয়া d ইকুৱেল টু আমাৰ যেটো ফৰ্মুলা আছিল তলখিনি সেমে আছে কিন্তু আমাৰটা তোমাৰ যে হ'ল দে আসলে k sigma twice pi r dx হয়নে তো এইখিনি কাৰণে r স্কয়াৰ মানে এইখিনি r স্কয়াৰ এইখিনি x স্কয়াৰ মিলি y স্কয়াৰ হৈ ললে তো twice r dy মানে twice y dy খিনি তো ইয়াত ভ্যালু খিনি বহালে তাৰ পিছত তুমি চোৱা এই ইলেক্ট্ৰিক ফিল্ড তো স্মলেষ্ট ইলেক্ট্ৰিক ফিল্ড পাইছে প্ৰথমে এই সাৰ্কুলাৰ ৰিংটোৰ কাৰণে কৰিলে মানে তো ৰিঙৰ কাৰণে তোমাক ৰিঙৰ কাৰণে ধৰি ললে ৰিংটো কেতিয়া ইন্টিগ্ৰেট কৰি দিব লাগিব 0 টু কোপৰা কৰিবা এটো এফালে x আছে এফালে এটো আছে না ৰুট ওভাৰ তো তাক ইন্টিগ্ৰেট কৰিলে খিনি ইন্টিগ্ৰেশন কৰিব লাগিব কৰি লাষ্টলৈ তুমি এই এক্সপ্ৰেছনটো পাবাগে মানে ডিস্ক বুলি ক'লে ডিফাৰেন্স একো নাই প্ৰথম ৰিঙত কৰি পেলে তাক টোটেল মানে হেইটো লৈকে ইন্টিগ্ৰেট কৰি দিলে এজ এ হোল ডিস্কৰ ওলাই যাব ইনে আমি ৰিঙৰ ডেৰিভেশনে কৰি থৈছিলো ঠিক আছে তাৰ পিছত আছে find the radius of curvature of concave mirror if object is at d1 distance away from pole and images formed at d2 distance away from pole ঠিক আছে তো বেলেগ একো নাই কি এখানে d2 এখানে d1 ধৰি ললা তো xy যদি তুমি সো distance object distance d1 away from pole and image distance d2 from pole তো ইয়াৰ পৰা চাবলৈ গলে তুমি যদি সোৱা তুমি জল xy into t force মানে ফোকাস স্কয়ার কনসিডার কৰি ললা তাৰ পৰা ইয়াৰ পৰা তুমি d1 by t d2 by t equal to t স্কয়ার কৰিলা তাৰ পৰা তুমি ফোকাসটো পাই গলা আৰু ফোকাসটো পাই গলে ফোকাসৰ দুগুণ হলে তোমাৰ যে হল এটো ওলাই যাব ঠিক আছে তাৰ পিছত আহি গল find the moment of inertia of a uniform plate of mass m and side L about an axis passing through one of its vertex and perpendicular to plane. তো mi খিনি ফৰ্মুলা খিনি হয় আৰু তো ইয়াত তুমি ইয়াত এবিলাক একো নাই কিয়া সেন্টাৰ আৰু ইয়াত সেন্টাৰক ইগুটি সিস্টেমৰ কাৰণে সেন্টাৰত আৰু এইটো পইণ্টৰ কাৰণে দেন সেন্টাৰ অফ মাস প্লাস এখিনি ঠিক আছে এখিনি কৰিলে তো তোমাৰ তুমি মানে এজ এ হোল প্যাৰালেল লৰ ফৰ্মুলা ইউজ কৰিলা প্যাৰালেল লৰ ফৰ্মুলা ইউজ কৰি পেলাই ইয়াত ভ্যালু খিনি বহালা এটো ভ্যালু বহালা ইয়াৰ ভ্যালু বহালা এখিনি বহাই তুমি এটো পাবা আনসাৰ তাৰপিছত find the resultant vertex of the following combination of vectors এখিনি দিছে আৰু এটো ভেক্টৰস আছে তো ইয়াক তুমি এতিয়া বনাব লাগিব i ডাইৰেকশনত এটো কম্পোনেন্ট লবা 20 নিউটনৰ কম্পোনেন্ট লবা 45 ডিগ্ৰী কম্পোনেন্ট লবা 60 ডিগ্ৰী কম্পোনেন্ট বহুত কম্পোনেন্ট হ'ব ঠিক আছে গোটেই কম্পোনেন্ট খিনি তেনেকে i cap তেনেকে j cap কনসিডাৰ কৰি পেলাই ভ্যালু খিনি বহাই তোমাৰ i cap j cap ফৰ্মত আনসাৰ ওলাব এটো কোৱেশ্চনৰ কৰি থোৱা আছে তেনেকে চালে বুজি পাবা তাৰপিছত আছে 5 same cells আছে connected in series then in parallel with external resistance capital R respectively if current in both the circuit is equal then find the value of capital R then এখিনি parallel আছে series আছে এখিনি parallel আছে ঠিক আছে find the value of capital R লাগে তো এখিনি তুমি i1 কনসিডাৰ কৰিলা এখিনি ইয়াৰ পৰা i2 উলিয়ালা তো যেহেতু কারেন্টটো সেম বুলি কৈছে দুটা কেস কৰি পেলাই capital R equal to smaller আনসাৰটো ওলাই গল তাৰপিছত দিছে আৰু হিউজ circular arc of length ইমান তাৰপিছত substance at an angle of 45 degree to center of the circle how long it would
take for a body to complete 4 revolution if its speed is 8 মানে astronomical year per second. তো ইয়াৰ এতিয়া আংষ্ট্ৰম কোৱাৰ লগে লগে 1 লাইট ইয়াৰ আৰু 1 আংষ্ট্ৰম মানে এইখিনি ভেলু দি দিছে হয়নে এইখিনি ভেলু দি দিছে তাৰপিছত লাইট ইয়াৰ এগেইনষ্ট তাক মিটাৰত নিলো লেংথ ইকুৱেল টু আইএল ইকুৱেল টু মানে কিমান হ'ব আৰ থিটা হয় তো লেংথ এইখিনি আছেই আৰ নট ইকুৱেল টু লাইট ইয়াৰৰ ভেলুখিনি আমি জানো এইটো 4.4 এইখিনি ভেলু পুট কৰিলোঁ আৰ থিটা ইকুৱেল টু দেন তাৰ পৰা থিটা ইকুৱেল টু মোৰ ওলাই গ'ল হৈছে তাৰপিছত আকৌ তেনেকৈ এতিয়া মই স্পীড উলিয়াব লাগে তাৰ পৰা তেনেকৈ আৰটো ওলাব থিটাটো ওলোৱাৰ পিছত স্পীড উলিয়াব লাগে 8 আংষ্ট্ৰম 8 আংষ্ট্ৰম বুলি কৈছে তো 8 ইনটু ইমান পালোঁ তাৰপিছত 4 ৰিভলিউশ্যনছ মিন 4 ইনটু এইখিনি হ'ব তো টাইম ডিষ্টেঞ্চ বাই স্পীড ডিষ্টেঞ্চটো উলিয়ালোঁ টাইমটো উলিয়ালোঁ চৰি ডিষ্টেঞ্চ বাই স্পীডটোতো উলিয়ালোঁ ইয়াৰ পৰা আৰু ইফালে লেংথটো উলিয়াই থৈছোঁ এইখিনি ভেলু বহালেই হ'ল তুমি এইটো পাই যাম হৈছে তাৰপিছত ফৰ দ্য গিভেন এৰেঞ্জমেণ্ট হোৱাট উইল বি দ্য ডিষ্টেঞ্চ অফ ফাইনেল ইমেজ ফ্ৰম দ্য থাৰ্ড লেন্স এইটো থাৰ্ড লেন্স আছে ইয়াৰ পৰা ইমেজটো লাগে তো ইয়াৰ পৰা অবজেক্ট 30 চেণ্টিমিটাৰ আছে ইফালে 5 চেণ্টিমিটাৰ ইফালে 10 চেণ্টিমিটাৰ আছে তো এতিয়া প্ৰথম লেন্স ফৰ্মুলা ইউজ কৰিলোঁ লেন্স ফৰ্মুলা ইউজ কৰি পেলাই ভি ভেলু উলিয়ালোঁ তো ছেকেণ্ড কেছটোৰ কাৰণে ইউ যদি 10ত আছে ছেকেণ্ড কেছটোৰ কাৰণে ইউ 10ত আছে ইউ যদি 10ত আছে এজ হ'ল 10ত আছে সেইমতে ছেকেণ্ড কেছটোৰ পৰা ভি উলিয়াল ইনফিনিটি দেন থাৰ্ড কেছটো তোমাৰ ভি ইকুৱেল কি পামগৈ 30 চেণ্টিমিটাৰ ফ্ৰম থাৰ্ড লেন্স হৈছে তাৰপিছত কমন এমিটাৰ ট্ৰানজিষ্টাৰ ইউজ ইন হুইচ ৰিজিয়ন এজ এন এম্প্লিফায়াৰ এজ এ হোল এক্টিভ ৰিজিয়ন ঠিক আছে এইটোতো আৰু ডাইৰেক্ট কুৱেশ্যনছ তাৰপিছত ইনিচিয়েল নাম্বাৰ অফ এক্টিভ নিউক্লিয়াই in a radioactive element is 10 to the power 10. 10 to the power 10. If half-life of radioactive element is 1 minute, what will be the number of active nuclei after 30 seconds? হৈছে তো n equal to n e to the power minus এইখিনি পালোঁ দেন এইখিনি ভেলু পুট কৰি পেলাই মই এইটো ওলাই যাব আনচাৰ ওলাই যাব তো ফৰ গিভেন ডিছপ্লেচমেণ্ট টাইম কাৰ্ভ অফ SSM the potential energy versus time curve will be তো এইটো এটা গ্ৰাফ ওলাল potential energy versus time তো displacement time graph SSM হোৱাৰ লগে লগে গ্ৰাফটো জেনেৰেলি মানে পাবলৈ যাওঁতে potential energy versus time potential energy নেগেটিভত নাযায় না মেক্সিমাম জিৰ'তে যায় মানে SSMৰ পটেনচিয়েল এনাৰ্জি কাৰ্ভ ইনে এইটো এক্সপ্ৰেশ্যন যদি ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ হ'লে দেন এইটো ঠিক আছে কিন্তু পটেনচিয়েল এনাৰ্জি যেতিয়া SSMত আমি পঢ়িছিলোঁ চাবা পটেনচিয়েল এনাৰ্জি তোমাৰ কি হয় চেণ্টাৰত জিৰ' থাকে এক্সট্ৰিম পজিশ্যনত মানে মিড পইণ্টত জিৰ' হয় এক্সট্ৰিম পজিশ্যনত হাই হয় জিৰ'টো নহয় গতিকে ইয়াত জিৰ' মানে চৰি মিনিমামটো মাইনাছটো নহয় হয় জিৰ' মেক্সিমাম সেইটোহে হ'ব সেইকাৰণে অপশ্যন 4টোহে কাৰেক্ট তাৰপিছত আছে নেক্সট to identical rod or arrange is shown in the figure. D is the midpoint. Find the heat transfer rate through AD, rods AD. So heat transfer rod বুলি কোৱাৰ লগে লগে এইটো ৰডডাল আছে তিনিটা ছেকশ্যন হৈ আছে এনেকৈ তিনিটা ছেকশ্যন হৈ আছে তো ইয়াৰ কাৰণে ফৰ্মুলা দি থোৱা আছে তোমালোকক ফৰ্মুলা দি থোৱা আছে ইয়াত টি টাইম ধৰিলোঁ ইয়াৰ পৰা এইটো মাইনাছ এইটো 125ৰ পৰা 125 মাইনাছ টি আকৌ এইফালে টি মাইনাছ 100 বাই লেংথ কৰি ল'লে আমাৰ টোটেলটো ওলাই যাব তাৰ পৰা টেম্পাৰেচাৰ ওলাই যাব টেম্পাৰেচাৰ যেতিয়া ওলাই যাব তাৰ পৰা হিটটো ওলাই যাব ঠিক আছে হিটৰো চেম ফৰ্মুলা হ'ল তাৰপিছত আছে ইন মেলিকানছ ৱাইল্ডাৰ এক্সপেৰিমেণ্ট হোৱাট উইল বি দ্য টাৰ্মিনেল ভেল'চিটি অফ এন আনচাৰ্ছ ড্ৰপ অফ ৰেডিয়াছ ইমান ডেনচিটি ইমান টেক ভিস্কচিটি ভেলুখিনি দি দিছে কৰিব দিছে আৰু দেন 6 পাই আৰু ইটা ভি ইকুৱেল টু mc ফৰ্মুলা ডাইৰেক্ট ফৰ্মুলা ৱেট ইকুৱেল টু ভিস্কাছ ফ'ৰ্চ তাত বহাই দিলে হ'ল মেক্সিমাম ভেল'চিটি ওলাই যাব টাৰ্মিনেল ভেল'চিটি তাৰপিছত এই বেলুন কেৰিজ এ টোটেল লোড অফ 185 kg এট নৰ্মেল প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ 27 ডিগ্ৰী চেলচিয়াছ হোৱাট লোড উইথ দ্য বেলুন কেৰি অন ৰাইজিং টু হাইট হুইচ বেৰ'মিটাৰ প্ৰেছাৰ of 45 centimeter mercury and the temperature 7 degree Celsius. Volume constant লাগে ঠিক আছে ভলিউম কনষ্টেণ্ট উলিয়াবলৈ যাওঁতে ৰৌ ভি জি এম জি মানে এমৰ ভেলু ৰৌ ইনটু ভি হৈ যায় ইনটু জি থাকে তাৰ পৰা এইটো হ'ব
আৰু ইফালে rho g v equal m dash g হ'ব ঠিক আছে দুইটা ইকুৱেশ্যন কম্পেয়াৰ কৰিলোঁ তাৰপিছত প্ৰেছাৰৰ ইকুৱেশ্যন কম্পেয়াৰ কৰিলে মাছটো ওলাই যাব ইয়াত তাৰপিছত in a photoelectric effect if the intensity of light is increased then intensity of light is increased যদি হয় intensity of light যদি increase হয় তেনেহলে কি হ'ব intensity of light যদি increase হয় number of photon increases হ'ব kinetic energy of the photon increases actually number of photon increases হ'ব আৰু number of photon increases হ'লে এইখিনি increases হ'ব কিন্তু এছে হ'ল intensity যদি বাঢ়ে তেনেহলে number of photon তাৰ পৰা ওলাই যোৱাটো বেছি হ'ব তাৰপিছত in the circuit current gives ইমান equation find the current in the circuit তো এইটো এটা ইকুৱেশ্যন দি থৈছে ইয়াৰ পৰা যদি মই চাওঁ ইকুৱেশ্যনটোৰ পৰা কম্পেয়াৰ কৰিলে I square equal to খিনি সাইন ইমান আছে খিনি ভ্যালু পুট কৰি দিয়া I square equal to খিনি প্লাস in the circuit given in the circuit তো গৈ পেলাই এইখিনি ওলাবগে ন ওলাই যাব আৰু I square RT ফৰ্মুলা ইউজ কৰি দিলো তাৰপিছত এই velocity of a particle is given by ইমান দিছে where x is its displacement the acceleration of the particle is acceleration equal to av dv by dx ভ্যালু পুট কৰিলে হ'ল ওলাব তাৰপিছত a bar magnet moving with a velocity v towards ইমান দিছে আৰু graph velocity considering anti-clockwise EMF as positive EMF where observer is right of south pole of magnet তো ফিক্স পোল এটা আছে ইয়াক যদি ওচৰলৈ আনো গ্ৰাফ কোনটো হ'ব ঠিক আছে গ্ৰাফ কোনটো হ'ব মানে প্ৰথম গ্ৰাফটোৱে হ'ব ইয়াত যদি ওচৰলৈ আনিম যেতিয়া পাৰ হৈ যাব তো এজ এ হ'ল নৰ্থ সাউথ তেনেহ'লে ইয়াৰ পৰা মই চাবলৈ গ'লে গ্ৰাফটো এই গ্ৰাফটো হ'বগে তাৰ এই গ্ৰাফটো তাৰ হ'বগে ঠিক আছে গতিকে মই তোমালোকক পেপাৰখন জাষ্ট এটা দেখালোঁ তোমালোকে চাইছা ধুনীয়াকৈ আৰু অলমোষ্ট কুৱেশ্যনখিনি সলভ কৰি দিয়া আছে ধুনীয়াকৈ একবাৰ চাই ল'বা আৰু এই পেপাৰখনত দেখা গ'ল যে কাৰেণ্ট আৰু ইলেক্ট্ৰষ্টেটিক্স মেগনেটষ্টেটিক্স কাৰেণ্ট ইলেক্ট্ৰিচিটি আৰু এচি আৰু ট্ৰানজিস্টৰ ঠিক আছে সেকেন্ড ইয়েৰটোৰ কুৱেশ্যনছ বেছিকৈ আহিছে পেপাৰখনত সেকেন্ড ইয়েৰৰ পেপাৰ বেছিকৈ আহিছে ইভেন ডুৱেল নেচাৰ এটম নিউক্লিয়াছ কমিউনিকেশ্যন তাৰপিছত ছেমিকণ্ডাক্টৰ ডিভাইচেছ ইলেক্ট্ৰমেগনেটিক ৱেভছ অপটিক্স প্ৰতিটো চেপ্টাৰৰে কুৱেশ্যনছ সোমাইছে সিমিলাৰলি তুমি ফাৰ্ষ্ট ইয়েৰৰ মই পাইছোঁ তাত খালি কাইনেমেটিক্সৰ ভেক্টৰছৰ পৰা কুৱেশ্যন পালোঁ ইফালে তোমাৰ ৱৰ্ক এনাৰ্জিৰ পৰা পাইছোঁ ৰোটেশ্যনেলৰ পৰা পাইছোঁ গ্ৰেভিটেশ্যনৰ পৰা পাইছোঁ ঠিক আছে থাৰ্মেল প্ৰপাৰ্টিজৰ পৰা পাইছোঁ ইফালে অচিলেশ্যন ৱেভৰ পৰা পাইছোঁ প্ৰতিটোৰে পৰা এটা কুৱেশ্যনছ মিনিমাম মই পাইছোঁ কিন্তু বেছিকৈ ফ'কাছ কৰা মই দেখিলোঁ এজ এ হ'ল ইলেক্ট্ৰষ্টেটিক্স কাৰেণ্ট ইলেক্ট্ৰিচিটি মেগনেটষ্টেটিক্স এইখন পেপাৰ আৰু পেপাৰখন অলমোষ্ট 60% পাৰা কুৱেশ্যনছ আছে মোৰ মতে গতিকে সকলোৱে একবাৰ চাই ল'বা ঠিক আছে দেন ভালকৈ পঢ়া আমি নগাঁও তথা অসমৰ নাম ভাৰতবৰ্ষৰ ভিতৰত আমি মানে উজ্জ্বলাব লাগিব ধন্যবাদ